নমস্কাৰ, মই গণেশ দত্ত। মই বৰ্তমান আহি পাইছোঁ আপোনালোকে জানে চহৰৰ কৰিম চকৰ পৰা যদি অকণমান দক্ষিণ দিশত আহে গুডলাক বুলি স্পৰ্টছৰ দোকান এখন পাব বা লগতে আমাৰ এই গোস্বামী দাঁতৰ ঘৰ তৰংগ গোস্বামী তেওঁলোকৰ ফেমিলি তিনিজন ভাই ককাই এই তিনিজন ভাই ককাই আজিৰ পৰা মঙলদৈৰ বাসীৰ কাৰণে বা মঙলদৈৰ ওচৰ পাজৰৰ যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণে এটা সুবিধা লৈ আহিছে। বহুতে আমি বজাৰ কৰিবলৈ টান পাওঁ, কিবা এটা ঘৰত কিবা কাজ এটা পাতিলে বজাৰ কৰিবলৈ টান পাওঁ, ৰান্ধনি যোগাৰ কৰা বিলনি যোগাৰ কৰা এইবিলাক আমি বহুত টান পাওঁ। গতিকে এওঁলোকে এটা সুবিধা লৈ আহিছে যে তেওঁলোকে আজিৰ পৰা গোস্বামী ৰান্ধনি ঘৰ বুলি এটা প্ৰতিষ্ঠান খুলিছে। তেওঁলোকে কাৰোবাৰ প্ৰয়োজনত যিকোনো খাদ্য ফাষ্টফুড লাগে বা ভোজ ভাতৰ যদি ব্যৱস্থা লাগে এওঁলোকে নিজৰ ঘৰত তিনিগৰাকী বোৱাৰী আছে, তিনিগৰাকী বোৱাৰী আৰু এওঁলোকে লগ লাগি বনাই মেলি লৈ আপোনাক চাৰ্ভ কৰি দিব। যে 100 জনৰ লাগে 200 জনৰ লাগে বা কোনোবাই কিবা কামত আহিছে ক'ৰবাত আছে খাবলৈ ইচ্ছা আছে, ঘৰুৱা খাদ্য খাব ইচ্ছা আছে, এওঁলোকৰ লগত যোগাযোগ দিব। আপোনাৰ ফোন নম্বৰটো কৈ দিয়ক। 9864190714। এওঁলোকে এই খাদ্যটো যোগান ধৰিব, বিভিন্ন খাদ্য থাকিব যোগান ধৰিব। আপোনালোকে আমিষ নিৰামিষ বুলি কথা নাই, তেওঁলোকে যিকোনো ধৰণৰ খাদ্য যোগান ধৰিব। খাদ্যনো কি তাৰে টেষ্ট ল'বলৈ আহক, আমি ৰান্ধনি ঘৰলৈ যাওঁ। আমি পাকঘৰত আমি আহিলোঁ, আহি প্ৰায় 12 বিধমান ব্যঞ্জনেৰে আজি খাদ্য হ'ল। ফ্ৰাইড ৰাইচ, ভাত, বেঙেনা বৰা, খাহী মাংস, পনীৰ, পানীৰ মাছ মই শব্দটো এইকাৰণে কৈছোঁ, মাছ দুবিধ আছে। এবিধ হ'ল বৰফত থোৱা বাকচত থোৱা মাছ আৰু এবিধ পানীৰ মাছ, অৰ্থাৎ লোকেল মাছ। এইদৰে বিভিন্ন ব্যঞ্জনে খালোঁ। খাই এটা কথাই ক'ম, অপূৰ্ব সুন্দৰ ৰান্ধিছে। মই খাই ভাল পোৱা মানুহ সকলোৱে জানে, মই খাই ভাল পাওঁ আৰু খাই ভাল পোৱা মানুহ হিচাপে কৈছোঁ গোটেইকেইটা ব্যঞ্জন অতি সুন্দৰকৈ বনাইছে। যদি মাজে মাজে মাতে আকৌ আহি মই আকৌ টেষ্ট কৰি থৈ যাব পাৰিম। মই আশা কৰিম মই যেনেকৈ ভাল পাইছোঁ আপোনালোকক ভাল পাব। গতিকে তেওঁলোকক মৰম দিব। অৰ্ডাৰ কৰিবৰ কাৰণে মই ফোন নম্বৰটো দি দিম। এই ফোন নম্বৰত আপোনালোকে ফোন কৰিব পাৰে, অৰ্ডাৰ দিব পাৰে আৰু সেইমতে আপোনালোকে খাদ্য ইয়াৰ পৰা তেওঁলোকে ঘৰত গৈ যোগান ধৰিব।